নমস্কাৰ মই প্ৰিয়াঙ্কুল চৌধুৰী জয়া অসম জয় জুবিন দা আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট যিসকল ছাত্ৰ ছাত্ৰীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ডেমেজ হৈ গৈছে বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হেৰাইছে তেওঁলোকে কেনেকুৱা প্ৰক্ৰিয়াৰে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন পাব আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই আছে 27 মাৰ্চ 2026 আজিৰ তাৰিখত মই যিখিনি কথা আছে সেইখিনি কম মানে বুজি পাইছেনে কিয় তাৰিখটো মেনশ্যন কৰিলোঁ মই তাৰিখটো মেনশ্যন কৰাৰ এটাই কথা হ'ল যে এই ভিডিঅ'টো ইউটিউবত থাকি যাব 10 বছৰ পিছত যদি এই ভিডিঅ'টো চাইছে আপুনি দেখোন কৈছিল ইমান টকাহে ল'লে এইবিলাক কমেণ্টত খেলিব আহিব গতিকে সেইকাৰণে কৈছোঁ 27 মাৰ্চ 2026 আপোনালোকে এই ভিডিঅ'টো চাইছে বৰ্তমান মই এটা কথা কওঁ আপোনালোকক মই ধুনীয়াকৈ বুজাম আপোনালোকে সেইমতে কৰিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন পাই যাব চিন্তাৰ কোনো বিষয় নাই চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে ভিডিঅ'টো চাইছে যদি লাইক কৰি দিব আপোনালোকে আমাৰ ভিডিঅ'বিলাক লাইক নকৰে মোৰ বহুত বেয়া লাগে বহুত কষ্টৰে বনাইছোঁ টকা ঘটাৰ কাৰণে ইউটিউবত অহা নাই জাষ্ট ইনফৰ্মেশ্যন দিছোঁ জাষ্ট আপোনালোকৰ কিবা এটা হেল্প হয় আৰু নাই এডুকেশ্যন ভিডিঅ'ত ইমান ইনকাম নাই আপোনালোকে জানে মইতো ব্লগাৰ নহয় না ডিম্পু দৰে লাখ টকা ইনকাম কৰিম যদি আজিলৈকে কেমেৰা এটাই কিনিব পৰা নাই চব যি কি কৰিছোঁ নিজৰ পইচাৰে কৰি আছোঁ দেউতাৰ পইচাৰে গতিকে চাওক কাৰোবাৰ হেল্প হওক সেইটো উদ্দেশ্যে মই ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকে লাইক কৰিব আৰু এটা কমেণ্ট কৰি যাব নকলেও নহয় কথাবিলাক এতিয়া ৰেজিষ্ট্ৰেশ্যনখন যদি আমাৰ কাৰেকশ্যন কৰাৰ পৰতো মই ভিডিঅ' দিছোঁ অলৰেডি এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন যদি আমাৰ ডেমেজ হৈ যায় তেতিয়া আমি কি কৰিব লাগিব এতিয়া ডেমেজ হোৱা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ ক্ষেত্ৰত আমি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ল'ব লাগিব ডেমেজ হোৱা সেইখন তাৰপিছত আমি ফাৰ্ষ্ট অফ অল গুৱাহাটী ইউনিভাৰ্চিটি যাব লাগিব কিয় যাব লাগিব এখন ফৰ্ম দিব তাৰমানে ক'ত ফৰ্মখন দিব প্ৰথমতে গুৱাহাটী ইউনিভাৰ্চিটি গ'লোঁ তাৰপিছত আমি যাব লাগিব এডমিনিষ্ট্ৰেটিভ বিল্ডিং ৰেজিষ্ট্ৰেশ্যন এণ্ড এফিলিয়েশ্যন ব্ৰাঞ্চত যাব লাগিব গৈ তাত ক'ব লাগিব যে এখন ফৰ্ম দিয়ক মোৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন মানে হেৰাইছে বা ডেমেজ হৈছে এখন ফৰ্ম দিয়ক ছাৰে এখন ফৰ্ম দিব ফৰ্মখন ঘৰত লৈ আহিব লাগিব আৰু ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব লাগিব ফিল আপ কৰি এটা কাম থাকিব কিন্তু ফিল আপ কৰি সেইখনৰ তলত ফৰৱাৰ্ডেড ৰিকমেণ্ডেড মানে প্ৰিন্সিপালৰ ছিগনেচাৰ লাগিব যিখন কলেজত আপুনি বা তুমি পঢ়িছিলা ঠিক আছে সেইখন কলেজৰ পৰা ছিগনেচাৰ ল'ব লাগিব আৰু চিলটো ল'ব লাগিব প্ৰিন্সিপালৰ সেইটোতো দি দিব তাৰপিছত যদি মই এতিয়া ডেমেজৰ ক্ষেত্ৰতে কৈছোঁ দেই এইটো তাৰপিছত মই হেৰুৱাৰ ক্ষেত্ৰত ক'ম অ'কে তাৰপিছত কি কৰিব লাগিব ফৰ্মখন ফিল আপ কৰিলোঁ আৰু অনলাইনত পে'মেণ্ট কৰিব লাগিব 1100 টকা SBI কালেক্ট অনলাইন গুৱাহাটী ইউনিভাৰ্চিটি তাতে আমি কি কৰিব লাগিব 1100 টকা পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰি সেই যিটো পে'মেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব সেই ৰিচিপ্টটো তাৰ লগত মানে ষ্টেবল মাৰি দিব লাগিব বুজি পাইছে তাৰপিছত যিখন মোৰ ডেমেজ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে অৰিজিনেল কপিটো ডেমেজ হোৱা সেইখন চাৰেণ্ডাৰ কৰি দিব লাগিব তাৰ লগত এই তিনিটা বস্তু লৈ গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েশ্যন ব্ৰাঞ্চত যাব লাগিব এফিলিয়েশ্যন ব্ৰাঞ্চে ক'ত পঠাব ৰেজিষ্টাৰ তাত পঠাব বা এনেকৈ হ'ব এসপ্তাহ দুসপ্তাহৰ ভিতৰত আহি যায় মিনিমাম 20 দিনমান সময় লাগে দিয়ক 20-25 দিনৰ ভিতৰত আহি যাব অ'কে এতিয়া কথাটো হৈছে কি যিসকলৰ হেৰাইছে তেওঁলোকে কি কৰিব লাগিব পুলিচ ৰিপৰ্ট এটা লাগিব আৰু বাকীখিনি ছেম প্ৰচেছ পুলিচ ৰিপৰ্টটো তাৰ লগত দিব লাগিব এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত খুব শ্বৰ্টত ধুনীয়াকৈ বুজাই দিলোঁ এইখিনি কৰক আপোনালোকে ভালকৈ ভিডিঅ'টো চাওক যদি বুজি পোৱা নাই দুবাৰ চাওক এইখিনি কৰি আকৌ ৰেজিষ্ট্ৰেশ্যন এণ্ড এফিলিয়েশ্যন ব্ৰাঞ্চত দিব লাগিব দেই যদি হেৰাইছে বা ডেমেজ হৈছে আৰু ছাৰে ক'ব তেতিয়া যে কোনদিনা পাবা তোমালোকে কাৰণ তোমালোকে এই ভিডিঅ'বিলাক মই এইকাৰণে বনাই আছোঁ আপোনালোকৰ যে অসমৰ বিভিন্ন ঠাইৰ পৰা মানে কমেণ্ট আহে যে দাদা এইটো আপুনি কৰি দিছিল আপুনি এনেকৈ ভিডিঅ' এটা বনাইছিল ইমান সহায় হৈছে আমাৰ অমুক তমুক মানে বিভিন্ন ক্ষেত্ৰত বহুতৰে সহায় হৈছে দূৰ দূৰণিৰ পৰা মানুহ ভিডিঅ' চাই আছে মোৰ তেওঁলোকৰ মানে বহুত সহায় হৈছে হেল্প হৈছে ভিউজ কম হ'ব পাৰে ভিউজ মেটাৰ নকৰে কিন্তু এই ভিডিঅ'বিলাক এদিন নহয় এদিন আপোনাৰ যদি কিবা সমস্যা হয় তেতিয়া নিশ্চয় সহায় আৰু হেল্পফুল হ'ব এতিয়া 5 বছৰ 10 বছৰ আগৰ পুৰণি ভিডিঅ'বিলাক মোৰ চালে কিছুমান ভিডিঅ' কাম নিদিব পাৰে এতিয়া বৰ্তমান সময়ত পৰিস্থিতিৰ সময়ত ছিষ্টেমবিলাক সলনি হৈছে হয় নে নহয় গতিকে আগৰ ভিডিঅ'বিলাক বেলেগ আছিল এতিয়াবিলাক বেলেগ বুজি পালে ধন্যবাদ জয় অসম আকৌ জয় জুবিন দা